ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি অনুসৰণ কৰি আহি অৱশেষত দুলীয়াজানৰ নাওফলীয়া অঞ্চলৰ দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ ঘৰত আমি উপস্থিত আৰু আমি ইচ্ছা কৰিছিলোঁ যে তেখেতক ডিব্ৰুগড়লৈ প্ৰত্যাৱৰ্তনৰ মুহূৰ্তত আমি গাড়ীতে আমি সাক্ষাৎকাৰটো গ্ৰহণ কৰিম, কিন্তু তেখেতৰ যিহেতু জেড কেটেগৰী ছিকিউৰিটি আছে আৰু নিৰাপত্তাজনিত কাৰণত এই ৰাতিৰ বেলা কেমেৰাৰ সন্মুখত তেখেতক আনিব খোজা নাই। গতিকে আমি তেৰছ গোৱালাৰ ঘৰতে এই সাক্ষাৎকাৰটো গ্ৰহণ কৰিলোঁ। সোণোৱাল ডাঙৰীয়া, ব্যস্ততাৰ মাজত সময় দিয়াৰ বাবে ধন্যবাদ। আপোনাৰ লগত আমাৰ দ্বিতীয় লানি ফ'ল' দ্য লিডাৰ, এই দ্বিতীয় লানি কৰাৰ এটা উদ্দেশ্য আছে। দ্বিতীয় লানি কৰাৰ কথাটো হ'ল যে আপোনাৰ সমষ্টিত এই যুঁজখন খুব আকৰ্ষণীয় হৈ উঠিছে। আমি 3টা সমষ্টি দেখিছোঁ, ধুবুৰী, যোৰহাট আৰু ডিব্ৰুগড়। ডিব্ৰুগড়ত কোনোবাই কৈছে যে সোণোৱাল ইমান ভোটৰ জিকিব, কোনোবাই কৈছে ইমান ভোটৰ জিকিব, কিন্তু জিকিব সেই কথাটো সকলোৱে নিশ্চিত কৰি লৈছে। সোণোৱাল ডাঙৰীয়া, মই ঘূৰি পকি যিটো বুজিলোঁ, কিছুমান ইছ্যুজ আপোনালোকৰ ওচৰ পোৱাগৈ নাই, কিছুমান ইছ্যুজ আপোনালোকৰ ওচৰ পাইছে, চৰকাৰ নিজে মানুহৰ ওচৰলৈ আহিছে, কিন্তু কিছুমান ইছ্যুজ আপোনালোকৰ ওচৰ পোৱাগৈ নাই। যেনে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত আজি আপুনি চাহ বাগিচা অঞ্চলত সভা কৰিছে, আজি গোটেই মানুহখিনি চাহ বাগিচা, আপুনি যে নেপালী টুপি পিন্ধাই দিছে নাওহলীয়াত আপোনাক, চাহ বাগিচাৰ বহু মানুহৰ আধাৰ কাৰ্ড আজিলৈকে নাই। ইয়াৰ কাৰণটো হ'ল তেওঁলোকৰ পাত তোলোতে বুঢ়া আঙুলিৰ এই পৃষ্ঠটো ক্ষয় যায়, যাৰ কাৰণে তেওঁলোকে আঙুলিৰ চাপটো দিব নোৱাৰে। ইয়াৰ বিকল্প ব্যৱস্থা কিন্তু এতিয়ালৈকে কৰিব পৰা নাই। বিকল্প ব্যৱস্থা কৰিব লাগিব, কাৰণ আমাৰ যিটো প্ৰতিশ্ৰুতি, যিটো গেৰাণ্টি, চেচুৰেশ্যন পইণ্ট এটেইন কৰা, হয়নে? গতিকে যিসকল যোগ্য নাগৰিক, হয়নে, তেখেতসকলক দিবই লাগিব। আমি বিকল্প ব্যৱস্থা কৰিম, চৰকাৰে কৰিব পাৰে, ইয়াততো কোনো অসুবিধা নাই। কিন্তু দীৰ্ঘদিন ধৰি এই কথাটো উপস্থাপন হৈ আছে, কিন্তু বিকল্প ব্যৱস্থাৰ কোনো এতিয়ালৈকে নাই। বিকল্প ব্যৱস্থা কৰা হ'ব, কাৰণ এই বিষয়টো এতিয়া আহিছে পোহৰলৈ, আৰু আমাৰ বিধায়কসকলে গৈ পেলাই যেতিয়া চাহ বাগানলৈ গৈছে, তেখেতসকলকো এই কথাটো জনাইছে। গতিকে আমাৰ অৱগত এইটো, আৰু ইয়াৰ কাৰণে যিটো মেকানিজম ডেভেলপ কৰিব লাগে, যিটো ডিভাইচ ডেভেলপ কৰিব লাগে, সেইটো ডেফিনেটলি গভৰ্ণমেণ্ট ইয়াৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ, প্ৰতিজ্ঞাবদ্ধ। কাৰণ ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা। আপোনালোক জানে সমগ্ৰ ভাৰতবৰ্ষতে এটা চৰকাৰী কাৰ্যসূচী গাঁৱে গাঁৱে মোদী কি গেৰাণ্টি কি গাড়ী গৈছিল, আপুনি জানে নহয়? জানো। আৰু এই গোটেই যাত্ৰাটোৰ লক্ষ্যই আছিল যে কোনোবা মানুহ বাদ পৰি গ'ল নেকি, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা কোনোবা লোক বাদ পৰি গৈছে নেকি, যোগ্য ব্যক্তি। বাদ পৰাসকলৰ নাম লিপিবদ্ধ কৰিব লাগে। চৰকাৰে বিচাৰে 100% যোগ্য ব্যক্তি পাবই লাগিব, প্ৰতিখন আঁচনিৰ পৰা তেখেতসকল লাভান্বিত হ'বই লাগিব। ডেট ইজ দ্য গেৰাণ্টি, আৰু এই গেৰাণ্টি ফুলফিল কৰাৰ বাবে আমি দায়বদ্ধ। আপুনি গেৰাণ্টি দিব পাৰে নিৰ্বাচনী প্ৰচাৰ সভাত? আপুনি গেৰাণ্টি নহয়, এই গেৰাণ্টি নিৰ্বাচনী প্ৰচাৰ সভাত নহয়। এই গেৰাণ্টি আজি কিছুদিনৰ আগতে আপুনি জানে ন, সৰ্বভাৰতীয় পৰ্যায়ত চৰকাৰী এটা কাৰ্যসূচী হৈছিলে। এই কাৰ্যসূচীত বিধায়কসকল, সাংসদসকল, কেন্দ্ৰীয় মন্ত্ৰীসকল, ৰাজ্যৰ মন্ত্ৰীসকল, সকলো মুখ্যমন্ত্ৰী সকলোৱেই মোদী কি গেৰাণ্টি কি গাড়ী যিখন গৈছিল, হয়নে, আৰু সেই গেৰাণ্টি প্ৰত্যেক জিলাত গৈছিলে, আৰু তাত গৈ পেলাই আমিও গৈ পেলাই তাত বেনিফিচিয়াৰীৰ লগত কথা পাতিছিলোঁ, আৰু তাত গৈ পেলাই আমি এই কথাটো বিশ্লেষণ কৰিছিলোঁ যে কোনোবা ৰৈ গৈছে নেকি, কোনোবা গাঁৱত ৰৈ গৈছে নেকি। আৰু সেইকাৰণে যোগ্য ব্যক্তিৰ সন্ধানত আমি গৈছিলোঁ, আৰু বহুতে তাত ৰেজিষ্টাৰ কৰিছে নামবিলাক। আমি আমুকখন আঁচনি এতিয়ালৈকে পোৱা নাই, আমি এতিয়া পাব লাগে, আমাৰখিনি যোগ্যতা আছে, চৰকাৰে যি নটিফিকেশ্যন দিছে সেই অনুসৰি আমাৰ যোগ্যতা আছে। গতিকে মই ভাবোঁ যে সেই যোগ্যতা অনুসৰি যিবিলাক আছে ইতিমধ্যে নামবিলাক লিপিবদ্ধ হৈছে, তেখেতসকলক দিয়া হ'ব। চাহ বাগিচা অঞ্চলত সভা কৰিছে আৰু মানুহ হৈছে যথেষ্ট। মই দিৰিয়ালত গৈছোঁ, নাওহলীয়াত দেখিছোঁ যে প্ৰচণ্ড বতাহ ধুমুহাৰ মাজত, মই নিজে বৰষুণত তিতি গৈছোঁ, কিন্তু প্ৰচণ্ড বতাহ ধুমুহাৰ মাজতো যথেষ্ট সংখ্যক মানুহ হৈছে। কিন্তু আপোনাৰ সন্মুখতে আপোনাৰ বিধায়ক তেৰছ গোৱালাই আজি ঘোষণা কৰিছে যে যিবিলাক সকলো মানুহে যাতে অৰুণোদয় পায় তাৰ ব্যৱস্থা কৰা হ'ব, আৰু তাৰ জৰীপটো এই নিৰ্বাচন চলি থকাৰ মাজতে আৰম্ভ হ'ব। এতিয়া নিৰ্বাচন চলি থকাৰ মাজতে যদি আপুনি এটা জৰীপ আৰম্ভ কৰে, এইটো এটা কোড অফ কণ্ডাক্টৰ এইটো ভংগ কৰা হ'ল নে নাই? নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা হ'ল নে নাই? এইটো নহয়, এইটো হৈছে কি, মানে এইটো ভংগ নহয়, এইটোতো আমি কাৰোবাক দিয়া নাই নহয়, মানুহবিলাকক কৈছোঁ যে আপোনালোকে নাই, আপুনি যেতিয়া লিপিবদ্ধ কৰিব তেওঁৰ নাম, তেওঁৰ এটা আশা আহি যাব নহয়। আশা নহয়, এতিয়া কথা হৈছে কি, আমি ৰাইজকতো বক্তব্যত কওঁৱেই আমুকটো কৰিম তামুকটো কৰিম, কম নে নকওঁ? কওঁ ন।
গতিকে এখন সমাজত যিসকল আছে সেইসকলৰ বিষয়ে জানি লোৱাটো কি অসুবিধা আছে? নহয়, নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ মাজত কিয় কৰিলে? কাৰণ মই মোৰ নামটো লিখি ল'লোঁ প্ৰশান্ত ৰাজগুৰু, লগে লগে আপোনাৰ মানুহে ক'বলৈ এটা ৰাস্তা ওলাল যে তই ভোট দিবি, ভোট দিলে তই এইটো পাবি। ইতিমধ্যে এই ব্যৱস্থাটো আমাৰ ইয়াতে নতুন নহয়, ভাৰতবৰ্ষত ইতিমধ্যে বহু ৰাজ্যত। নহয়, এইটো আপোনাৰ মতে আপুনি এইটো নিৰ্বাচন আচৰণ বিধি ভংগ কৰা ধৰণৰ ঘটনা হয়নে নহয়? মই নাভাবোঁ সেইটো। কাৰণ কি হ'ল, আগতে নিৰ্বাচনী আয়োগে যদি এইটো ভাবিলে হয়, পূৰ্বৰ যিবিলাক ৰাজ্যত এইবিলাক ইতিমধ্যে হৈ গৈছে, তেতিয়া তেখেতসকলে ডেফিনেটলি তেখেতসকলক ক'লে হয় যে আপুনি এইটো নকৰিব, হয়নে? আৰু সোণোৱাল ডাঙৰীয়া, আপোনাক যেতিয়া মই আগতে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ, তাৰ পৰা আজিলৈকে পৰিস্থিতিৰ কিছু পৰিৱৰ্তন ঘটিছে। বিশেষকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পিছত এটা পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছে। অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ ঘটনাটো আপুনি কি ধৰণে গ্ৰহণ কৰিছে? চাওক, আইনে ইতিমধ্যে আপুনি বাহিৰত মিডিয়াই কি লিখিছে ডাঙৰ কথা নহয়, কিন্তু কোৰ্টে কি কৈছে। আজি তেখেতৰ যুক্তি যদি সবল হ'ল হয়, কোৰ্টে তেখেতক ৰেহাই দিলে হয়। কোৰ্টে কিয় ৰেহাই দিয়া নাই? নহয়, PMLA আইনখন আপোনালোকে এনেধৰণে সংশোধন কৰিলে যে মানুহজন একেবাৰে দুখমুক্ত হৈ নহালৈকে তেওঁ জেলতে থাকিব লাগিব। শুনক, বিধিগত ব্যৱস্থা লোৱা হৈছে, গতিকে ইয়াত আৰু বেছিকৈ আমি এইটো ৰাজনৈতিক বিষয়ৰ দৰে আলোচনা কৰাৰ কোনো যুক্তিযুক্ততা নাই। এইটো সম্পূৰ্ণ এটা ৰাজনৈতিক বিষয়, কাৰণ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। যদি মই অপৰাধী হওঁ, এতিয়া নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে, মই কেম্পেইন কৰি আছোঁ, মই অপৰাধী হ'লে এতিয়া মোক কায়ত্ব কৰিব পাৰে। তেনেকুৱা বহুত অপৰাধী আপোনাৰ বিজেপিৰ ভিতৰত আছে, যিবোৰক আপোনালোকে ৱাশ্বিং পাউডাৰ দি পেলাই চাফা কৰি দিছে। ইতিমধ্যে সেইবিলাক কথা কোৰ্ট অফ লয়ে চাব। আপোনালোকে কোৰ্ট অফ লৰ ওচৰত এপ্ৰ'চ কৰাই নাই চৰকাৰে? চৰকাৰে একেটা কেছত আজি বেলেগ বিৰোধীটো আছে, বিৰোধী এইটো। কাৰণ পৃথিৱীত আমাৰ ভাৰতবৰ্ষত এইটো নহয় যে বিবেকবান নাগৰিকে এই কথাবিলাকতো লক্ষ্য ৰাখিছে। আপুনি মই আজি নিৰ্বাচনী বিষয়বস্তুৰ ওপৰত আলাপ আলোচনা কৰিছোঁ কেমেৰাৰ সন্মুখত, হয়নে? হয়। কিন্তু বিবেকবান সমাজখনেতো গোটেই কথাবিলাক পৰ্যালোচনা কৰি আছে। গতিকে কোৰ্ট অফ ল, মই ভাবোঁ যে তেখেতসকলে ইম্পাৰ্চিয়েলি এজ পাৰ দ্য প্ৰভিজন অফ ল তেখেতসকলে পদক্ষেপ লৈছে। ইয়াত আৰু আমি বিতৰ্ক কৰাৰ কোনো যুক্তিযুক্ততাই নাই। জৰুৰীকালীন অৱস্থা যেতিয়া চলিছিল, তেতিয়া ভাৰতীয় জনসংঘ আছিলে। আপোনাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও তেতিয়া জেলত আছিলে। সেই একে সময়তে দুটা বিশেষ গোচৰ, পাৰ্বতীপুৰম কনস্পিৰেচি আৰু বৰোদা ডিনামাইট, এই দুটা গোচৰৰ অধীনত জৰ্জ ফাৰ্ণাণ্ডেজক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু জৰ্জ ফাৰ্ণাণ্ডেজে জেলৰ পৰা নিৰ্বাচন খেলিব লগা হৈছিল। জৰ্জ ফাৰ্ণাণ্ডেজে জেলৰ পৰা নিৰ্বাচন খেলি জিকি আহিল আৰু সেই সময়ৰ অত্যাচাৰী ইন্দিৰা গান্ধীৰ চৰকাৰখনৰ পতন ঘটিল। আপোনালোকে দুজনকৈ মুখ্যমন্ত্ৰী আজি জেলৰ ভিতৰত ভৰাই ৰাখিছে। আপোনালোকে যিবিলাক ত্বৰান্বিত কৰিব লাগিছিল, সেই বিচাৰবোৰ ত্বৰান্বিত নকৰি পেলাই ৯৫% ৰাজনৈতিক ব্যক্তিৰ বিৰুদ্ধে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটত লগাই দিছে। সেইবিলাক বিচাৰে ৰাজগুৰু ডাঙৰীয়া, সেইবিলাক এতিয়া বিৰোধীয়ে। শুনক, তেখেতসকলৰ যিটো গঠবন্ধন, ইণ্ডিৰ যিটো গঠবন্ধন, হয়নে? এই গঠবন্ধনত যিসকল ব্যক্তি সমবেত হৈছে আৰু তেখেতসকলে এতিয়া বিজেপিৰ বিৰুদ্ধে অনাহকত কিছুমান অপবাদ জাপি দিছে, কিন্তু প্ৰকৃতাৰ্থত তেখেতসকলে প্ৰথমতে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰক। কাৰণ কোৰ্ট অফ ল আছে, তাত আপুনি আপোনাৰ যুক্তি সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পাৰে। আৰু যদি আপোনাৰ যুক্তি সবল হয়, তেতিয়া নিশ্চিতভাৱে কোৰ্টে আপোনাৰ পক্ষত ৰায় দিব। গতিকে এই কথাবিলাক আউট অফ দ্য কোৰ্ট পতাৰ কোনো যুক্তিযুক্ততাই নাই। যিবিলাক ইতিমধ্যে ৰেজিষ্টাৰ হৈছে, যিবিলাক প্ৰচিডিং হিচাপে কোৰ্টত ইতিমধ্যে বিচাৰাধীন হৈ আছে, তেনে বিষয়বিলাকত আপুনি মই কোনো ধৰণৰ এক্সপাৰ্টাইজ দেখাব নোৱাৰোঁ। কাৰণ কোনো সন্দেহ নাই যে কোৰ্টত যিটো বিচাৰাধীন হৈ আছে সেইটো আমি আলোচনা কৰাৰ প্ৰয়োজনো নাই, আৰু সেইটো আমাৰ এখতিয়াৰৰ ভিতৰত নপৰে। কিন্তু কথাটো হ'ল, সোণোৱাল ডাঙৰীয়া, আপুনিও দেখি আছে, ময়ো দেখি আছোঁ, ৰাইজে দেখি আছে যে বহু মানুহ আছে যিসকলৰ অপৰাধ সকলোৰে সন্মুখত জল পটপট হৈ আছে। তেওঁলোকে বিজেপিত যোগদান কৰিছে, কালিলৈকে যোগদান কৰি আছে, আৰু তেওঁলোকৰ বিৰুদ্ধে লগে লগে তেওঁলোক পৰিষ্কাৰ ব্যক্তি হৈ পৰিছে। এই কথাটো আপুনি কি ধৰণে, আপোনালোকৰ চাওক, ডক্টৰ হীৰেণ গোহাঁইৰ দৰে মানুহে আপোনাৰ কথা কৈছে যে সৰ্বানন্দ সোণোৱাল অমায়িক মানুহ, তেওঁৰ বিৰুদ্ধে কোনো দুৰ্নীতিৰ অভিযোগ নাই। এইটো কিন্তু ডক্টৰ হীৰেণ গোহাঁইৰ কথা। গতিকে তেনে এজন আপোনালোকক সৰ্বতো প্ৰকাৰে বিৰোধিতা কৰা মানুহ এজনে আপোনাৰ এই কথাটো স্বীকাৰ কৰি লৈছে। আপোনাৰ দৰে দুৰ্নীতিমুক্ত আৰু অমায়িক সৎ মানুহ এজনৰ পৰা মই এই উত্তৰটো আশা কৰিম যে বিজেপিত সোমাই যোৱাৰ লগে লগে অপৰাধীবোৰ কেনেকৈ নিকা হৈ যায়। শুনক, এটা কথা, অপৰাধটো শেষ হৈ নাযায়। ধৰক মোৰ বিৰুদ্ধে কিবা এটা গোচৰ চলি আছে, হয়নে? এই গোচৰটো চলি থাকিব যেতিয়ালৈকে কোৰ্টে লয়
ৰেহাই নিদিয়ে হয়নে গতিকে সেইটো কথাক লৈ চিন্তা কৰাৰ কথা নাই কিন্তু আমাৰ দলৰ যোৱা 10 বছৰৰ যিটো কাৰ্যকাল আপুনি যিটো খুব ইম্পাৰ্চিয়েলি যদি এছেছ কৰে মোদী ডাঙৰীয়াৰ 10 বছৰ কাৰ্যকালত কোনো স্পট নোহোৱাকৈ কোনো কলা দাগ নোহোৱাকৈ আজি তেখেতে সুশাসন ব্যৱস্থা আজি ইয়াত তেখেতে ৰূপায়ণ কৰাৰ বাবে আজি গোটেই ভাৰতবৰ্ষত প্ৰতিখন আঁচনি সময়মতে উন্নত মানদণ্ডৰে এইবিলাক ৰূপায়ণ কৰা হৈছে যাৰ ফলত সকলো শ্ৰেণীৰ ৰাইজে যাক লৈ পেলাই আঁচনি প্ৰস্তুত কৰা হৈছে সেই সকলোবিলাক মানে হিতাধিকাৰী আজি লাভান্বিত হৈছে গতিকে দুখীয়াতকৈ দুখীয়া মানুহ লাভান্বিত হৈছে গতিকে আপুনি প্ৰথমতে এইটো চাব লাগিব যে যোৱা 10 বছৰ যিটো মোদী ডাঙৰীয়াৰ ডেডিকেটেড অনেষ্ট এফৰ্ট যাৰ বাবে আজি ভাৰতবৰ্ষৰ যিটো গ্ৰোথ আজি আমি ভাৰতবৰ্ষৰ ভাৰতীয় সমালোচকে কোৱা কথা নহয় বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানবিলাকে এই কথা স্বীকাৰ কৰিছে ইণ্ডিয়া ইজ দ্য ফাৰ্ষ্টেষ্ট গ্ৰয়িং ইকনমি ইন দ্য ৱৰ্ল্ড কেনেকৈ পচিবল হ'ল এই পচিবিলিটি যিখন ৰাষ্ট্ৰক কংগ্ৰেছে সম্পূৰ্ণৰূপে দুৰ্বল ৰাষ্ট্ৰ হিচাপে পৃথিৱীৰ বুকুত তেনেধৰণৰ এটা পৰিচয় দিবলৈ বাধ্য কৰাইছিল একেবাৰে ৰাষ্ট্ৰখনক প্ৰায়বিলাক ৰাষ্ট্ৰই বিভিন্ন বিশ্ব মঞ্চত অৱজ্ঞা কৰিছিল গতিকে সেই ৰাষ্ট্ৰখনে আজি বিশ্ব মঞ্চত যেনেধৰণে মৰ্যাদা বুটলিবলৈ সক্ষম হৈছে ইয়াৰ অন্তৰালত এটা কথা স্পষ্ট যে হোৱাট এভাৰ এক্সাম্পলাৰী ছাকচেছ ষ্টৰী ক্ৰিয়েটেড ৰিটেন বাই অনাৰেবল প্ৰাইম মিনিষ্টাৰ্ছ এবল leadership because of his honest dedicated hard working ability and innovative ideas and his like untiring effort day and night hard working ability has created this particular ecosystem which has ultimately promoted India from 10 position of world economy to the 5th biggest economy in the world so that's justify his good governance his honest effort গতিকে সেইকাৰণে মই ভাবোঁ যে আজি তাৰিখত মোদী ডাঙৰীয়া ভেৰি মাছ কনফিডেণ্ট কাৰণ ভাৰতবৰ্ষৰ জনতাই তেখেতক আস্থাৰ বিশ্বাসত লৈছে আৰু সেইকাৰণে আপুনি চাব এই তৃতীয়টো কাৰ্যকালো তেখেতে অলৰেডি টাৰ্গেট দিলে আমি 5 বছৰৰ ভিতৰত পৃথিৱীৰ তৃতীয়খন শ্ৰেষ্ঠ অৰ্থনীতি হিচাপে উন্নত অৰ্থনীতি হিচাপে আমি আমাক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম গতিকে এটা ইমান সুন্দৰ এটা ডিষ্টিংটিভ টাৰ্গেট 140 কোটি জনগণৰ কাৰণে তেখেতে নিৰ্ধাৰণ কৰিলে এই কথাখিনিয়ে প্ৰমাণ কৰিছে যে তেখেতৰ যিখিনি ছাৰ্ভিচ তেখেতৰ যিখিনি সেৱা এই সেৱাই আজি ভাৰতবৰ্ষক আত্মবিশ্বাস দুগুণ বৃদ্ধি কৰিছে মনোবল বৃদ্ধি কৰিছে গতিকে এইখন ৰাষ্ট্ৰ নিশ্চিতভাৱে সেই দিশত নিৰন্তৰভাৱে গতি কৰিছে বিকাশ যাত্ৰাটোক ইমান গতি দিছে যি গতিয়ে আজি প্ৰতিজন ভাৰতীয়ক আজি সবল কৰাৰ ক্ষেত্ৰত সহায় কৰিছে গতিকে দ্যাট ইজ আই বিলিভ এক্সাম্পলাৰী ডাঙৰীয়া বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হয় বৃহৎ অৰ্থনীতি আৰু উন্নত অৰ্থনীতিৰ মাজত পাৰ্থক্য আছে তৃতীয় বৃহৎ অৰ্থনীতি বৰ্তমান আমি পঞ্চম বৃহৎ অৰ্থনীতি 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ 10 নম্বৰলৈকে মই আপোনাক হিচাপ দিব পাৰোঁ এখনতো বিনামূলীয়া চাউল খুৱাই থকা নাই আপোনাৰ অৰ্থনীতি ইমানেই শক্তিশালী হৈ গ'ল যে এতিয়া মানুহৰ অৱস্থা এইটো যে আপুনি মানুহক বিনামূলীয়া চাউল খুৱাই থাকিব লাগে এইটো কি হৈছে নাই শুনক এইটো হৈছে কি নাগৰিক আজি এম্পাৱাৰ হৈছে তাৰমানে বিনামূলীয়া কি আপোনাক যে চাউলটো দিছোঁ চাউল কিমান দিছোঁ আপোনাক 5 কেজি চাউল দিছোঁ হয়নে এমাহত 5 কেজি চাউল দিছোঁ কিন্তু আপুনি সেই পৰিয়ালটোৰ আপুনি ইকনমিক গ্ৰ'থটো চাব তেখেতসকলৰ এতিয়া সেই যে আমি ছাপোৰ্ট দিলোঁ সেই ছাপোৰ্ট দিয়াৰ ফলত ফেমিলিটো এম্পাৱাৰ হ'ল ফেমিলিটোৱে কৰ্মদক্ষতা বৃদ্ধি হ'ল আৰু যাৰ ফলত আজি 25 কোটি দৰিদ্ৰ জনগণক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰি পেলাই আজি তেখেতসকলক সবল কৰিলে এইটো ষ্টেটিষ্টিকটো আমাৰ নহয় এইটো ইম্পাৰ্চিয়েল ষ্টেটিষ্টিক্স গতিকে তেখেতৰ এইবিলাক পদক্ষেপে যদি আমাৰ বিভিন্ন ইণ্ডেক্সবিলাক হয়নে পাৰফৰ্মেঞ্চ ইণ্ডেক্সবিলাক যদি প্ৰমোট নকৰিলে হয় তেতিয়া আপুনি ক'লে হয় মানুহবিলাকক খুৱাই বুৱাই মানুহবিলাক দুৰ্বল কৰি ৰখা হৈছে এতিয়া মানুহবিলাকে সেইখিনি পোৱাৰ পাছত আৰু তেখেতসকলৰ যিখিনি যোগ্যতা উপাৰ্জনৰ বাবে সেই যোগ্যতা বৃদ্ধি হৈছে আজি আপুনি আত্মসহায়ক গোটৰ চাওক মহিলা আত্মসহায়ক গোটবিলাকে কিমান পাৱাৰফুল হৈছে আপুনি ইনকামৰ তেখেতসকলৰ গোটেই লিষ্টখন উলিয়াওক আমি যদি তাত 10,000 দিছোঁ তেখেতসকলে তাক খুব কম দিনৰ ভিতৰত গোটেই কেইগৰাকী মিলি পেলাই কষ্ট কৰি পেলাই বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন কৰি পেলাই বজাৰত বিক্ৰী কৰি 10,000 1 লাখলৈকে লিষ্ট কৰিছে আৰু প্ৰাইম মিনিষ্টাৰ স্বনিয়োজন যিবিলাক যে ভেণ্ডৰ আছিল প্ৰথমতে 10,000 কোনো ধৰণৰ বেংক গেৰাণ্টি নিদিয়াকৈ
সেই 10,000 তেখেতসকলে সময়মতে ৰিটাৰ্ণ কৰি আকৌ 20,000 কাৰণে যোগ্যতা অৰ্জন কৰিলে 20,000 ৰিটাৰ্ণ কৰি আকৌ 30,000 কাৰণে যোগ্যতা অৰ্জন কৰিলে মই নিজেই ইণ্টাৰেক্ট কৰিছোঁ মহিলা আইসকলৰ সৈতে কোনোবাই গোমধান বিক্ৰী কৰিছে কোনোবাই পকৰি বিক্ৰী কৰিছে কোনোবাই চাহ বিক্ৰী কৰি আছে এনেকৈ বিভিন্ন ধৰণৰ গতিকে সেইসকল মানুহক COVID-19 পেণ্ডেমিকৰ সময়ত এই ছাপোৰ্টটো দিয়াৰ পাছত এতিয়া আপোনালোকে সিহঁত এতিয়া NPA নাই they are no more defaulter they become good repair of loan that is the power generated because of the Modi's corrective policy appropriate decision and his dedication. সোণোৱাল ডাঙৰীয়া অলপতে উচ্চতম ন্যায়ালয়ত বাবা ৰামদেৱে ক্ষমা খুজিছে কৈছে যে তেওঁ ভুল হৈ গ'ল COVID-19ৰ সময়ত তেওঁ যিবোৰ দৰৱ উলিয়াইছিলে কোভিডৰ নিৰাময় হ'ব বুলি সেইবোৰ ভুৱা আছিল আৰু তেওঁ আনকণ্ডিশ্যনেল এপলজি নিশ্চৰ্ত ক্ষমা প্ৰাৰ্থনা কৰিলে কোভিড পেণ্ডেমিকৰ সময়ত মোদী চৰকাৰে যিমান কষ্ট কৰিলে আপোনালোকে যিমান কষ্ট কৰিলে মানুহৰ যিমান কষ্ট হ'ল ইয়াৰ মাজত এটা ফাঁকিবাজিৰ কাৰবাৰ বাবা ৰামদেৱে চলাইছিল বহুত মানুহ পতিয়ন গৈ সেইবোৰ দৰৱ খালে তেওঁ ধনী হ'ল এতিয়া সুপ্ৰিম কোৰ্টত যেতিয়া তেওঁ নিশ্চৰ্ত ক্ষমা প্ৰাৰ্থনা কৰিলে তেতিয়াহ'লে আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী হিচাপে আপোনাৰ এইটো দায়িত্ব আছিলে না যে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰক নহয় আমাৰ শুনক আমাৰ নিয়মটো কি ফাৰ্মাকোভিজিলেন্স মিছলিডিং এডভাৰটাইজমেণ্ট আৰু এডভাৰ্ছ ইম্পেক্ট যদি পৰে যিখন ৰাজ্যত পৰে সাধাৰণতে আমাৰ ফাৰ্মাকোভিজিলেন্সে এইবিলাক চায় কোনোবাই যদি মিছলিডিং এডভাৰটাইজমেণ্ট দিছে ধৰক আপুনি কিবা এটা দৱাই বাৰে বাৰে টিভিত কৈ আছে এইটো দৰৱ খালে এইটো হয় তাৰপিছত যেতিয়া আমি কমপ্লেইন পালোঁ তেতিয়া তাৰ ওপৰত আমি এক্সামিন কৰোঁ টেকনিকেল এক্সপাৰ্ট কমিটি কৰি পেলাই তাৰপিছত আমি সেই ৰিপৰ্টটো ডাছ লাইচেঞ্চিং অথৰিটি যিখন ৰাজ্যত হয় ধৰক উত্তৰাখণ্ডত তেখেতৰ ইউনিটটো আছে তেখেতলৈ পঠিয়াই দিওঁ তেখেতসকলে পানী টিপ মেজাৰ ল'ব পাৰে এইটো ষ্টেট বডিয়ে ল'ব পাৰে এইটো আয়ুষ মন্ত্ৰালয়ে ডাইৰেক্টলি ল'ব নোৱাৰে কিন্তু আমি মিছলিডিং এডভাৰটাইজমেণ্ট আৰু এডভাৰ্ছ ইম্পেক্টৰ ক্ষেত্ৰত আমাৰ এটা এজেঞ্চি আছে ফাৰ্মাকোভিজিলেন্স বুলি কয় হয়নে আপুনি ভিজিলেন্সক এডভাইচ কৰিছে নেকি ডেফিনেটলি আমিতো সেইটো বস্তুটো অলৰেডি আমি পঠিয়াই দিছোঁ আমাৰ পিনৰ পৰা গতিকে ইয়াৰ পূৰ্বতে এটা কেছ হৈছিল এই কেছৰ সন্দৰ্ভত মই মন্ত্ৰী হোৱাৰ পাছত ৰামদেৱ মহাৰাজৰ ক্ষেত্ৰতে হৈছিলে তাৰপিছত আমি সেই বস্তুটো লগে লগে ষ্টেটলৈ পঠিয়াই দিছোঁ আমি কৈছোঁ যে এইটো মিছলিডিং এডভাৰটাইজমেণ্ট হৈছে গতিকে আপোনালোকে এইটো এপ্ৰপ্ৰিয়েট একশ্যন ল'ব লাগে বাকীখিনি ৰেষ্ট ইজ দ্য ষ্টেট গভৰ্ণমেণ্ট বিকজ আল্টিমেটলি আমি লাইচেঞ্চো ইছ্যু কৰিব নোৱাৰোঁ ইট ইজ দ্য ড্ৰাগছ লাইচেঞ্চিং অথৰিটি পেলাই প্ৰতিখন ৰাজ্য চৰকাৰ নিজৰ এজেঞ্চি আছে তেখেতসকলে পানী টিপ মেজাৰ ল'ব পাৰে সোণোৱাল ডাঙৰীয়া আপুনি এইকেইদিন নিৰ্বাচনী প্ৰচাৰ 24/7 অলমষ্ট 24 ঘণ্টাৰ নিচিনাই হৈছে আজিও মই দেখিলোঁ যে দিনটো আপুনি কেম্পেইন কৰি আছে কিন্তু আপুনি অকণো ভাগৰুৱা অনুভৱ কৰা নাই ইয়াৰ কাৰণটো কি ৰাজগুৰু ডাঙৰীয়া আপুনি দেখোন জানে আকৌ কিয় সুধিছে নাই মই জানিব খুজিছোঁ যে ইয়ে কেনেকৈ হয় বস্তুটো তাৰমানে কি হ'ল একটো মই ৰাতিপুৱা আপুনিতো জানে মোৰ এটা অভ্যাস আছে ৰাতিপুৱা মই 1 ঘণ্টা সময় য়োগা শৰীৰ চৰ্চা কৰোঁ এইটো কৰিবই লাগিব নহ'লে মোৰ ছাৰ্ভাইভ কৰা দিগদাৰ আছে দিনটোৰ কাৰণে মই এনাৰ্জি তাৰ পৰাই লওঁ আৰু সেইটো যদি মই সঠিকভাৱে কৰি ল'ব পাৰোঁ তাৰপিছত গা টা ধুই পেলাই প্ৰাৰ্থনা কৰি পেলাই তাৰপাছত আৰু মোৰ 2টা-3টা বজালৈকে মেটাৰ নকৰে নিৰন্তৰ দেহা গৈ থাকে মন গৈ থাকে কিন্তু সেইটো যদি কেনেবাকৈ মই কৰিব নোৱাৰিলোঁ বাছ গোটেই দিনটো মোৰ মুড নাথাকে আৰু শৰীৰেও কয় যে চৰি আই কেনট কোঅপাৰেট ইউ মনটো কয় যে ভাই আজি কাম কৰাৰ মুড নাই গতিকে সেইকাৰণে মই ভাবোঁ যে পুৱাৰ ভাগত আপুনি যদি শৰীৰটোৰ কাৰণে 1 ঘণ্টা সময় দিয়ে বডি মাইণ্ড এণ্ড চ'ল তিনিটা এটা চিংক্ৰনাইজেশ্যন খুব দৰকাৰ নহ'লে মনটোক আপুনি সজীৱ সক্ৰিয় সতেজ কৰাটো বৰ কঠিন কাম গতিকে গুৰুৰ কৃপাত পিতৃ মাতৃৰ আশীৰ্বাদত ৰাইজে যিখিনি মনোবল যোগান ধৰিছে আপুনি চাওক সমাজখনে ইমান দবা পিটা বৰষুণৰ বোকা পানী গছকি পেলাই ইমান উৎসাহ ৰাইজৰ যিটো উৎসাহ তাৰ পৰাইতো আমি এনাৰ্জি পাওঁ ৰাইজ যদি একেবাৰে সম্পূৰ্ণৰূপে মৌন হৈ বহি থাকে কোনো ৰেছপণ্ড নকৰে আপুনি ভাষণ দিছে হাততালিও নাই মিচিকে হাঁহিও নাই সঁহাৰিও নাই তেতিয়া দেখিব যে আপুনি আটাইতকৈ দুৰ্বল হৈছে সোণোৱাল ডাঙৰীয়া আপুনি এজন আধ্যাত্মিক ব্যক্তি আপুনি স্পিৰিচুৱেল চিন্তাত বিশ্বাস কৰে ৰাজনৈতিক ব্যক্তিয়ে সাধাৰণতে 2টা কাৰণত আধ্যাত্মিক হয় এটা হ'ল চিৰিয়াছলি আধ্যাত্মিক তেওঁ অন্য কথা হেৰি নকৰে অথচ তেওঁ ৰাজনীতি কৰে আৰু দ্বিতীয় কথাটো হ'ল যে তেওঁ
খুব চেঞ্চ অফ ইনচিকিউৰিটি থাকে, মনত এটা ভয় ভাৱ থাকে যে কাইলৈ ইলেকশ্যন হাৰি গ'লে কি হ'ব। তেওঁৰ এটা নিৰাপত্তাহীনতা এটাত থাকে, গতিকে তেওঁ খুব ভগৱান খুব বিশ্বাস কৰে। আপুনি কোনটো কেটেগৰীত পৰে? শুনক এটা কথা, মোৰ জীৱনততো হৰা জিকা একেটাই বস্তু, বুজিছেনে? এইটো মই জিকিলেও মই অতুৎসাহী নহওঁ, মই দুইটাকে বেলেঞ্চ ভগৱানে সেইখিনি শক্তি দিছে। মই জীৱনৰ প্ৰথমটো নিৰ্বাচনতে হাৰিছোঁ। হাৰাৰ পাছত মই সৌভাগ্যক্ৰমে এবাৰ দিল্লীলৈ গৈছিলোঁ। 99ত লখিমপুৰ নিৰ্বাচনত হাৰিছিলোঁ। মোক গুৰুজনাই কৈছিল, সময় তোমাক সফলতা দিব, সময় তোমাক বিফলতা দিব, সময় আন্ধাৰ দিব, সময় পোহৰ দিব, সময় সুখ দিব, সময় দুখ দিব। তুমি যদি মোক বিশ্বাস কৰা, ভগৱানে কৈছে, প্ৰতিটো মুহূৰ্তক তুমি মোৰ উপহাৰ হিচাপে অত্যন্ত ধৈৰ্য সহকাৰে এটা গ্ৰহণ কৰিব লাগিব। তেতিয়াই মোৰ প্ৰকৃত তুমি, কাৰণ তেতিয়াই তুমি জীৱনত শান্তি পাব পাৰা, মানসিক শান্তি। তুমি কেৱল যদি সফল হ'লেই শান্তি পোৱা, বিফল হ'লে মৰহি যোৱা, সেইটোতো তোমাৰ জীৱন হ'ব নোৱাৰে। গতিকে 99ত যেতিয়া লখিমপুৰ নিৰ্বাচনত হাৰিলোঁ, হৰাৰ পাছত মই দিল্লীলৈ গৈছিলোঁ। দিল্লী গৈ পেলাই বাজপেয়ী ডাঙৰীয়াক লগ পালোঁ, সেৱা কৰিলোঁ। কৈছে তুমি হাৰগে, হাৰিছে তেখেতে। আছুৰ প্ৰেচিডেণ্ট আছিলোঁ। তাৰপিছত প্ৰথমটো নিৰ্বাচন, আৰু সংবাদ মাধ্যমে বহুত জল্পনা কল্পনা কৰিছিল যে মোক লৈ যে AGP পৰা কোনোবাই যদি জিকে, এই সৰ্বানন্দ জিকিব। অলৰেডি প্ৰেডিকশ্যন বহুতে দিলে, কিন্তু হাৰি থাকিলোঁ। হৰাৰ পাছত কি হ'ল, তাৰপিছত কাকতবিলাক সেই যিবিলাক কাকতে লিখিছিল খুব ভালকৈ, সেই কাকতবিলাক কৈছে সৰ্বানন্দ সোণোৱালৰ পলিটিকেল কেৰিয়াৰ চেছ হৈ গ'ল। তাৰপিছত আৰু মইতো গুৰুজনাৰ ওচৰত গৈছোঁ, গুৰুজনাই কৈছে নাই, এইবিলাকতো পাৰ্ট অফ লাইফ, এইবিলাক চিন্তা কৰিব নালাগে, সময় সকলো দিব। তেতিয়া মই তাৰপিছত দিল্লীলৈ গৈছিলোঁ কিবা এটা কাৰণত। তাৰপিছত বাজপেয়ী ডাঙৰীয়া সাক্ষাৎ বিচাৰিলোঁ, তেখেতে সাক্ষাৎ দিলে। তাৰপিছত তেখেতে কৈছে, জানে তেখেতে মই নিৰ্বাচন খেলিছিলোঁ, সেই 99 নিৰ্বাচন তেখেতো জিকিছে, চৰকাৰ গঠন কৰিছে 5 বছৰৰ কাৰণে, সেইখন স্থায়ী চৰকাৰ আছে। তেখেতে হাৰ গয়া কোই বাত নেই, কৈছে যে मैं भी जीवन का पहला चुनाव में हारा था। বলৰামপুৰত আছিলে। আৰে বাপৰে বাপ, তেখেতে যিটো কৈছে, আৰে হাৰনে মে जो मजा है वो जीतने में नहीं। মানে মোক মনোবল দিবৰ কাৰণে সেই ৰেফাৰেঞ্চ আনি কৈছে যে মই জীৱনত হাৰিছোঁ, কিন্তু মই মৰহি যোৱা নাই। মোৰ উদ্দেশ্য আছিলে মই সমাজ সেৱা কৰা, দেশক সেৱা কৰা। গতিকে সেইটো যিহেতু তোমাৰ একাগ্ৰতা যদি বাহাল থাকে, তাত যদি মিষ্টি হৈ থাকিব পাৰা, তেতিয়াহ'লে তোমাৰ মেটাৰ নকৰে, হয়নে? এই দৃঢ়তা মই তেখেতক লগ পোৱাৰ পাছত মই ভাবিলোঁ, বাপৰে বাপ, কিমান ষ্ট্ৰং উইল পাৱাৰ, হয়নে? আৰু একচুৱেলি আমি যে ৰাজনীতিক দলত প্ৰৱেশ কৰিছোঁ, আমাৰ প্ৰধান কামটোৱে হৈছে দেশ সেৱা, সমাজ সেৱা, হয়নে? গতিকে আমি যদি সমাজখনক আৰু দেশখনক যদি ডাঙৰ ভুল পেলাই আমি যদি মানসিকভাৱে অন্তৰত যদি এক স্থান দিওঁ, তেতিয়াহ'লে আপোনাৰ ব্যক্তিগত লাভালাভটো গৌণ হৈ পৰে। সেইকাৰণে আমাৰ পাৰ্টিত কোৱা হৈছে নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, চেল্ফ লাষ্ট। গুৰুজনাৰ কথা ওলাল, মই এই প্ৰসংগত সুধিম বুলি বহুত দিনৰ পৰা ভাবি আছোঁ। পৃথিৱীত মানে আধ্যাত্মিকতাৰ প্ৰচাৰকৰ অন্ত নাই। আপোনাৰ যিগৰাকী গুৰু, তেখেতৰ আগতেও বহুকেইজন মানুহ আমাৰ জীৱনলৈ আহিছে বা সমাজলৈ আহিছে, আৰু সমাজত তেওঁলোকে সফলতাৰে আধ্যাত্মিকতাৰ প্ৰচাৰ চলাইছে। সেই বিচাৰধাৰা তেওঁলোকে তাত সফলভাৱে প্ৰতিষ্ঠা কৰিছে। আপোনাৰ যিজন গুৰু, সেইজনক আপুনি বাছি লোৱাৰ কাৰণটো কি আছিল? কাৰণ আপোনাৰ আগত আৰু আপোনাৰ পিছত মই খুব আপোনাৰ লেভেলৰ পলিটিচিয়ান তেখেতৰ কাষত দেখা নাই। কিন্তু নাই, গৈছে বহুতে গৈছে, চব দলৰে গৈছে, কিন্তু তেখেতসকলে নকয়, এইটো গোপনীয়ভাৱে ৰাখে। কিন্তু মই তাত লুকুৱাবলৈ কিটো আছে, হয়নে? গুৰুজনাই যিখিনি শিক্ষা দিলে, যিখিনি দীক্ষা দিলে, মোৰ জীৱনত কামত আহিছে। কিছুমান কথা আমি পাঠ্যক্ৰমত পোৱা নাই, সেইবিলাক আপুনি বাহিৰত পাইছে। গুৰুজনাই যেতিয়া শিক্ষা দিলে যে মানৱ সেৱা কি বস্তু, ৰাজধৰ্ম কি বস্তু, তুমি যদি মানৱ সেৱা কৰিবলৈ আহিছা, কিছুমান কথা তোমাৰ স্পষ্ট হ'ব লাগিব। এনেধৰণে বহু শিক্ষা দিলে, যিবিলাক আমাৰ পাঠ্যক্ৰমত নাছিল, স্কুলতো নাছিল, স্কুলতো অভিভাৱকে শিক্ষা নাছিল। এইবিলাক কথা
তেখেতৰ পৰা শিকি পেলাই মোৰ জীৱনত বহুত বেছি লাভ হ'ল নহ'লে সাধাৰণতে কি হয় ইয়াং অৱস্থাত যিটো মানুহৰ মানসিক উত্তেজনা থাকে আশা আকাংক্ষা থাকে হয়নে গতিকে সেই কথাবিলাক নিয়ন্ত্ৰিত কৰি পেলাই সংযমী হৈ পেলাই জীৱনৰ বিভিন্ন মুহূৰ্তত গুৰুজনাই কৈছে ধুমুহা প্ৰত্যাহ্বান সমস্যা আহিবই ইয়াক তুমি কেনেধৰণে সন্মুখীন হোৱা কেনেধৰণে ইয়াক যোগ্যতাৰ প্ৰত্যুত্তৰ দিয়া এইবিলাক শক্তি আয়ত্ত কৰিব লাগিব নাই এই যে শক্তি আয়ত্তৰ কথাটো ক'লে এইটো মানসিক শক্তি আৰু মই বেছি সময় নলওঁ আপোনাৰ বহুতৰ মাজত চৰ্চা হয় যে সোণোৱালৰ সফলতাৰ আঁৰত এটা মন্ত্ৰ আছে আৰু এই মন্ত্ৰটো তেওঁ মনে মনে ৰাখে আৰু সভা সমিতিত ভাষণ দিয়াৰ আগতে সেই মন্ত্ৰটো এবাৰ আওৰায় কেইমিনিটমান সময় 1 মিনিট 1.5 মিনিট সময় তেখেত মৌন হৈ থাকে এতিয়া যিসকলে সফল হ'বলৈ ইচ্ছা কৰে তেওঁলোকক আপুনি এই মন্ত্ৰটো শিকাই দিবনে কোনো মন্ত্ৰ নাই ৰাজগুৰু আপুনি কথাবিলাক ইমান বুদ্ধি কৰি উলিয়াই থাকে কোনো মন্ত্ৰ নাই অনেষ্টলি সমাজত বহি থকাবিলাকক আপুনি গুৰু জ্ঞান কৰিব লাগে ঈশ্বৰ জ্ঞান কৰিব লাগে তাৰমানে কি হ'ল সমাজখনত শিক্ষিত অশিক্ষিত ধনী দুখীয়া বিভিন্ন পৰ্যায়ৰ লোক থাকিব হয়নে কিন্তু সমাজখনেই আপুনি সমাজৰ কাৰণে সমৰ্পিত ভাৱনাৰে সেৱা কৰিবলৈ আহিছে গতিকে আপোনাৰ সন্মুখত বহি থকা সমাজখনটো শ্ৰেষ্ঠ তাতকৈ শ্ৰেষ্ঠ কোনো হ'বই নোৱাৰে গতিকে আপুনি সমাজখনক মানে প্ৰাৰ্থনা বাছ এইটোৱে কথা আপুনি কোনো মন্ত্ৰ তাত নাই তাত কোনো মন্ত্ৰ নাথাকে এই মন্ত্ৰ নাথাকে মই মন কৰিছোঁ প্ৰধানমন্ত্ৰী বহি থাকিলেও আপুনি 1.5 মিনিট সময় লয় ৰাষ্ট্ৰপতি বহি থাকিলেও আপুনি 1.5 মিনিট সময় ল'বই লাগিব কাৰণ সিহঁতৰ তেখেতসকলেও জানে কাৰণ এইটো মোৰ জীৱনৰ জীয়াই থকা উপাসনা কৰা এটা পদ্ধতি ভাবি লওক আপুনি হয়নে সন্মুখত বহি থকাসকলেতো মোৰ মাতৃ পিতৃ তুল্য হয়নে বাৰু আৰু এইখন সমাজেতো মোক আজি জনপ্ৰতিনিধি এটা সাংবিধানিক পৰিচয় পোৱাৰ ক্ষেত্ৰত সহায় কৰিছে সমাজখনে সহায় নকৰা হ'লে মই ক'ত হ'ল মইতো যি আছিলোঁ তেনেকেই থাকিলে হ'লে হয়নে গতিকে কেতিয়াবা নিৰ্বাচন জিকিছোঁ কেতিয়াবা হাৰিছোঁ কেতিয়াবা জিকিছোঁ কেতিয়াবা হাৰিছোঁ মানে আপুনি যদি অন্য দৃষ্টিভংগী ব্যাখ্যা কৰে দিন আৰু ৰাতি আন্ধাৰ আৰু পোহৰ দুইটা পৰিস্থিতিত মই নিজক খাপ খুৱাবলৈ শিকিলোঁ আৰু খাপ খুৱাবলৈ শিকাৰ ক্ষেত্ৰত গুৰুজনাৰ আশীৰ্বাদ আছে আৰু সমাজখনে দিয়া আন্তৰিকতাৰ মনোবল দুইটা পৰিস্থিতিতে সমাজখনে সহায় কৰে সেইকাৰণে সমাজক আপুনি সদায় উচ্চ স্থানত ৰাখিবই লাগিব আৰু তেতিয়া আপুনি অকলশৰীয়া নহয় সকলো সময়তে সমাজ আপোনাৰ লগত থাকে বহুত ধন্যবাদ সোণোৱাল ডাঙৰীয়া নিৰ্বাচনী ব্যস্ততাৰ মাজত এই ৰাতি 10 বজাত আপুনি আমাক সাক্ষাৎকাৰটো দিয়াৰ বাবে আৰু লগতে মই দৰ্শকসকলক জনাওঁ যে এই বাসগৃহ তেৰছ গোৱালা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে বহুত ধন্যবাদ আপোনাৰ ঘৰত বহুত আৰু আমাৰ জনপ্ৰিয় সাংসদ আছে ৰামেশ্বৰ তেলী ডাঙৰীয়া আছে আমাৰ তেখেতসকলে এই গোটেই সাক্ষাৎকাৰটো শুনিয়েই আছে গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ সোণোৱাল ডাঙৰীয়া লগ পাম আৰু বিজয়ী হ'ব